ৰঙিয়াত এজন ৰজাই ৰাজধানী পাতিছিল। আৰু আজি আমি সেই ৰজাজনৰ বিষয়ে ক'ব ওলাইছোঁ। বৰ্তমান সময়ত ৰঙিয়া এখন আধুনিক চহৰ। ৰঙিয়াতে আছে নামনি অসমৰ আটাইতকৈ ডাঙৰ ৰেলৱে ষ্টেচন। যাতায়াতৰ দিশত চাব গ'লে ৰঙিয়াৰ পৰা ভাৰতৰ সকলো ফালে যাব পাৰি। আৰু ৰঙিয়াৰ পৰা কিছু দূৰত আছে ভুটীয়াসকলৰ দেশ ভূটান। কিন্তু বহুতে চাগে নাজানে ৰঙিয়াৰো এটা বহল ইতিহাস আছে। আৰু এজন ৰজাই ৰঙিয়াত ৰাজধানী পাতিছিল। সেইজন ৰজাৰ নামত ৰঙিয়াত এখন স্কুল আছে আৰু এটা গাঁও পঞ্চায়তো আছে। আমি ক'ব ওলোৱা ৰজাজন হৈছে কমতা ৰাজ্যৰ ৰজা শশাংক, আৰু তেওঁৰে আন এটা নাম আছিল আৰিমত্ত। আৰিমত্ত নামটো পোৱাৰ আঁৰত এটা কাহিনী শুনা যায়। শুনামতে ৰজা শশাংকৰ মূৰটো সাধাৰণতকৈ বেছি দীঘল আছিল আৰু দেখাত আৰিমচৰ দৰে দীঘল আছিল বাবে তেওঁক আৰিমত্ত নাম দিয়া হৈছিল। আৰিমত্ত ৰজাৰ বিষয়ে ইতিহাসত বহুত কম তথ্য পোৱা যায় যদিও আমি যত্ন কৰি তাৰে কিছুমান তথ্য আপোনালোকৰ ওচৰত লৈ আহিছোঁ। প্ৰতাপ চন্দ্ৰ বা মায়ামত্ত ৰজা আৰু ৰাণী চন্দ্ৰপ্ৰভাৰ সন্তান আছিল আৰিমত্ত। ৰজা মায়ামত্তৰ ল'ৰা হৈও আৰিমত্তই নিজৰ দেউতাকৰ দেশত থাকিব পৰা নাছিল। আৰু ইয়াৰ আঁৰত এটা কাহিনী আছে। আৰিমত্ত মাকৰ গৰ্ভত থকা সময়ত কছাৰী লুইত কোঁৱৰ মায়ামত্ত ৰজাৰ তাত আলহী হৈ আহে। আৰু ইয়াৰ পিছত কছাৰী কোঁৱৰে ৰাণী চন্দ্ৰপ্ৰভাৰ সৌন্দৰ্যত মুগ্ধ হৈ ৰাণীক প্ৰত্যক্ষ কৰে। এনে কথাৰ প্ৰত্যক্ষ কৰি ৰজাই ৰাণী চন্দ্ৰপ্ৰভাক কোঁৱৰৰ লগত যাব দিয়ে। ৰাণীয়ে ৰজাৰ সকলো আদেশ মানি চলিছিল আৰু সেইবাবে এই আদেশটো মানি লয়। ৰাণী চন্দ্ৰপ্ৰভাই ৰজাৰ আদেশ মানি কছাৰী কোঁৱৰৰ লগত যায় যদিও ৰাণীয়ে কোনোদিনে কছাৰী কোঁৱৰক স্বামী হিচাপে গ্ৰহণ নকৰিলে। পিছত কছাৰী ৰাজ্যতে আৰিমত্তৰ জন্ম হয়। কিন্তু ৰাণী চন্দ্ৰপ্ৰভাই আৰিমত্তক আচল দেউতাক কোন আছিল সেইটো পৰিচয় দিয়া নাছিল। আৰিমত্তই দেউতাকৰ কথা গম নোপোৱাকৈ ডাঙৰ হয়। আৰিমত্ত সমৰ কৰা কৌশলী এজন যুদ্ধবীৰ আছিল। সেয়েহে আৰিমত্তই নিজৰ ৰাজ্যৰ প্ৰসাৰ কৰিব উজনি অসমৰ পিনে যায়। আৰু তাত তেওঁ নিজৰ দেউতাক মায়ামত্তৰ লগত যুদ্ধত লিপ্ত হয়। এই যুদ্ধত আৰিমত্তই ৰজা মায়ামত্তক হত্যা কৰি যুদ্ধত জয়লাভ কৰে। সেই সময়ত আৰিমত্তই গম পোৱা নাছিল যে মায়ামত্ত তেওঁৰ দেউতাক আছিল। যেতিয়া আৰিমত্তই নিজ ৰাজ্যৰ ৰাজধানীত আহে তেতিয়া তেওঁ গম পায় তেওঁ হত্যা কৰা ৰজা মায়ামত্ত তেওঁৰ প্ৰকৃত দেউতাক আছিল। পিতৃ নিধনৰ শোকত তেওঁ যজ্ঞ কৰে আৰু পিছত তেওঁ ৰাইজৰ বাবে বহুত কাম কৰে। তাৰে ভিতৰত তেওঁ নিৰ্মাণ কৰা ১২০০ পুখুৰীও আছিল। আৰিমত্ত ৰজাৰ ৰাজ্যত বিভিন্ন ঠাইত তেওঁ নিৰ্মাণ কৰা পুখুৰী আৰু মঠ এতিয়াও আছে। সময়ে সময়ে কিছুমান ঠাইত যেনে দৰং জিলাৰ জলদলি বৰপুখুৰীত ২০০৮ চনত বহুকেইটা মূৰ্তি উদ্ধাৰ হৈছিল আৰু লগতে আগৰ দিনৰ ইটা আৰু শিলাস্তম্ভ পোৱা গৈছিল। একেদৰে নগাঁৱৰ ৰহাৰ মথৰবনী থানৰ বৰপুখুৰীতো একেবোৰ বস্তু ওলাইছিল আৰু ৰঙিয়াত থকা আৰিমত্ত গড়তো আৰিমত্তৰ কালৰ মুদ্ৰা পোৱা গৈছিল। ৰজা আৰিমত্তই নিজৰ ৰাজধানী কমতাপুৰৰ পৰা ৰঙিয়াৰ বদ্ধগড়লৈ স্থানান্তৰ কৰে। তেওঁৰ ৰাজধানীত ৰঙিয়া মহকুমাৰ ১২খন গাঁও অন্তৰ্ভুক্ত আছিল। আৰিমত্ত এজন পৰাক্ৰমী ৰজা আছিল যদিও তেওঁৰ বিষয়ে ইতিহাসত বহুত কম উল্লেখ আছে। আৰিমত্তৰ দুজন পুত্ৰ আছিল। এজন আছিল শশাংক আৰু তেওঁ পিতৃৰ ৰাজ্যৰ শাসনভাৰ লৈছিল। আন এজন আছিল মৃগাংক বা জংগল বলহু। তেওঁ পিতৃৰ ৰাজ্যৰ শাসন নাপাই নিজা ৰাজ্য স্থাপন কৰিছিল। জংগল বলহুৰ ৰাজ্য নগাঁৱত আছিল। আৰিমত্ত ৰজাৰ মৃত্যুৰ বিষয়ে কোৱা হয় তেওঁ নিজ পত্নীৰ বাবে মৃত্যুমুখত পৰিছিল। ৰজা আৰিমত্তই ইন্দ্ৰনাৰায়ণক পৰাস্ত কৰি তেওঁৰ ৰাজ্য অধিকাৰ কৰিছিল আৰু ইন্দ্ৰনাৰায়ণৰ বংশধৰ ফেঙুৱা ৰজাই আৰিমত্তৰ পত্নী ৰত্নমালাৰ লগত ষড়যন্ত্ৰ কৰে আৰু ৰজা আৰিমত্তৰ হত্যা কৰি ফেঙুৱা ৰজাৰ ৰাজধানী কমতাপুৰলৈ লৈ যায়। ৰাণী ৰত্নমালাই ফেঙুৱা ৰজাক সহায় কৰিছিল যদিও পিছত ফেঙুৱা ৰজাই ৰত্নমালাক বিয়া নকৰায়। যিহেতু ৰত্নমালাই নিজ স্বামী আৰিমত্তক বিশ্বাসঘাতকতা কৰিছিল সেইবাবে ফেঙুৱা ৰজাই ৰত্নমালাক বিশ্বাস কৰা নাছিল আৰু তেওঁকো হত্যা কৰিছিল। পিছলৈ ৰজা আৰিমত্তৰ পুত্ৰ শুক্ৰাংকই ফেঙুৱা ৰজাৰ হত্যা কৰে আৰু দেউতাকৰ হত্যাৰ প্ৰতিশোধ লৈ নিজ ৰাজ্যৰ শাসনভাৰ হাতত লয়। আহোম ৰাজাৰ দৰে ৰজা আৰিমত্তৰ কাহিনী বহু চৰ্চিত নহ'লেও এই কাহিনীটো বহুত ইণ্টাৰেষ্টিং। আৰিমত্ত ৰজাই নিৰ্মাণ কৰা গড়টো ৰঙিয়াত আছে যদিও গড়টো এতিয়া জহি হৈ গৈছে।
প্ৰাৰম্ভিক সময়ত গড়টো 40 ফুট ওখ আছিল বুলি শুনা যায় আৰু এতিয়াও ঠাই বিশেষে গড়টো প্ৰায় 25-30 ফুট ওখ হৈ আছে। কিন্তু ৰাইজে গড়টোৰ পৰা মাটি কাটি নিয়াৰ ফলত গড়টোৰ বহুত ক্ষতি হৈছে। আমাৰ ৰঙিয়াত কোনো ৰজা নাছিল, কোনো বিশেষ কীৰ্তিচিহ্ন নাছিল। আৰিমত্ত ৰজাই দি যোৱা ঐতিহাসিক মূল্য থকা গড়টোৰ সংৰক্ষণ কৰিবলৈ আমি ৰাইজ তথা প্ৰশাসনক অনুৰোধ জনালোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। ৰঙিয়াত আৰু এনেকুৱা বহুত ঠাই আছে যিবিলাক আমি আমাৰ ভিডিঅ'ত দেখুৱাম। এনেকুৱা ভিডিঅ' আৰু চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।